কৈ আছিলোঁ বহুত টাইম ট্ৰেকিং কৰিছোঁ, লগৰকেইটাই বাইক লৈ আহিব তাৰ পৰা, আৰু মই ইফালৰ পৰা আপোনাৰ এই সন্মুখৰ যোনটো ইয়াতো আছে, ইয়াত গৈ মই চাম সিফালে কি আছে। তাৰপিছত আমি এইটো ৰাস্তাটো, এইটো অপজিট ছাইডৰ এটা ৰাস্তা আছে, এই ৰাস্তা দি আমি আৰু এটা ৱাটাৰফল আছে তাত যাম, গা পা ধুম। কিন্তু আপোনালোকক মোৰ লং ভিডিঅ'ত আপোনালোকে দেখিব পাৰিব, আমি ট্ৰেকিং কৰিছোঁ, যোনটো ট্ৰেকিঙত কমেও 2 কিলোমিটাৰ 3 কিলোমিটাৰমান আমি খাৰা পাহাৰ উঠিছোঁ। আই মিন 2-3টা পাহাৰ উঠিছোঁ এনেকুৱা, আৰু নামাৰ টাইমত বহুত কষ্ট হৈছে। এইটো হয় গেট, গেটৰ কোনো ইয়া নাই, আৰু এইফালে চাব পাৰে ৰাস্তা গৈছে। ইয়াত আপোনাৰ সৰু মৰু এটা পুখুৰীৰ নিচিনা কিবা নালা হ'ব পাৰে, আৰু গোটেইটো জেগা মই আপোনালোকক এটাই ক'ম, যদি ফুৰিব আহে ইয়াৰ পৰা বেষ্ট জেগা মই আজিলৈকে দেখা নাই আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত। এইটো আপোনাৰ পৰা ডবকাৰ পৰা আপোনালোকে উমৰাংচুৰ ফালে যোনটো ৰাস্তা যায়, চৰি ডবকাৰ পৰা আপোনালোকে এইটো ৰাস্তা হৈছে ডিফু যোৱাৰ ৰাস্তাটোত আপোনালোকে আধা আহি পাৰখোৱা জেগাটো পাৰ হৈ, তাৰ পৰা 1-2 কিলোমিটাৰ পাৰ হৈ তাৰপিছত আপোনালোকে লেফ্ট ল'ব লাগিব যদি নগাঁও ছাইডৰ পৰা আহে, আৰু তাৰপিছত আপুনি ইমান ধুনীয়া দৃশ্যটো আপোনালোকে অনুভৱ কৰিব পাৰিব।